নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেৱজিতে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ আফলঙৰ ট্ৰেইন ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি। ট্ৰেইনে যাত্ৰা কৰিছোঁ। কালি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে তাতে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে ঝুমুৰ নৃত্যই। আপোনালোকক কৈছিলোঁ আজি ফেচবুক লাইভত মই গুৱাহাটী যাম বুলি। গতিকে মই গুৱাহাটী যাবলৈ এয়া ৰৈ আছোঁ, ট্ৰেইন ষ্টেচনত বহি আছোঁ আৰু ট্ৰেইন আছে 2টা বজাত। কালি আপোনালোকক ভিডিঅ' আৰু বাকী ভিডিঅ'বিলাক আপোনালোকক দেখাই আছোঁ, চাই থাকক আপোনালোক। এতিয়া ইয়াতে মই বহি আছিলোঁ। এতিয়া মই অলপ আপোনালোকক প্লেটফৰ্মৰ ছাইডকেইটা দেখাব বিচাৰিছোঁ। অলপ বহিলোঁ, ইয়াত প্লেটফৰ্মত দেখিবলৈ পাইছে মানুহ এজনো নাই। চবত আজি ডিমাহাছাওত ঠাণ্ডা পৰিছে। আফলঙত একচুৱেলি ঠাণ্ডা হৈছে আৰু বাহিৰত পূৰা ঠাণ্ডা হৈছে। এতিয়া মই গুৱাহাটীলৈ বুলি যাত্ৰা কৰিছোঁ। মৰ্ণিং পামগৈ, মৰ্ণিং 9টা বজাত, ৰাতিপুৱা 9টা বজাত পামগৈ। 2টা বজাত ট্ৰেইনটো আছে। ইয়াত আফলং ট্ৰেইন ষ্টেচন। এতিয়া মই ৰৈ আছোঁ আৰু এতিয়া ঘড়ীৰ টাইম হৈছে 11টা বাজিছে। 11টা বজাৰ লগে লগে আৰু 11, 12, 1, 2 আৰু 2টা বজালৈকে ৰ'ব লাগিব। এই ট্ৰেইন ষ্টেচনৰ প্লেটফৰ্মতে জেগা আছে বহিব। আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ, চেয়াৰবিলাক আছে। তাতে মই বহিম অকণমান, বহি ট্ৰেইনৰ কাৰণে বাট চাই থাকিম। বাকী ভিডিঅ'ত দেখাই আছোঁ কালি।